বৰষুণ দিয়াৰ পাছত গৰমটো কমিলে হয়, কিন্তু পালে চৰ্দিয়ে। মাতটো শুনি আপোনালোকে গমেই পাইছে চাগে, পূৰা চৰ্দি লাগি আছে। কিন্তু কি ক'ব, বোৱাৰী মানুহৰ জীৱন, ৰাতিপুৱাৰ খানা, দুপৰীয়াৰ খানাটো বনাবই লাগিব। তো ৰাতিপুৱা আজি মোৰ মানুহজনৰ ফেভৰেট পৰাঠা বনাইছিলোঁ মই, লাচ্ছা পৰাঠা। ঘৰতে বনোৱা পৰাঠা যিহেতু, মই সেইকাৰণে আটাই দি বনাইছোঁ। ময়দাই দি বনালে আৰু খাবলৈ টেষ্টি হয়। আৰু বাহিৰত বনোৱা পৰাঠাত বহুত ডালডা বা ৰিফাইন তেল দিয়ে কাৰণে পৰাঠাখন খাবলৈ বেছি টেষ্টি হয় আৰু বেছি কোমল হয়। তো মই ইয়াত ব্যৱহাৰ কৰিছোঁ বাটাৰত অকণমান মছলা। যদি আপোনালোকে মছলা দিবলৈ বেয়া পায়, প্লেইন বাটাৰ ইউজ কৰিব বা ঘি ইউজ কৰিব। তো গোটেইখন এনেকৈ বেলাৰ পাছত পৰাঠাখন ওপৰত মই মছলাটো দি দিছোঁ আৰু চাকুৱেদি এনেকৈ লাইন লাইনকৈ কটাৰ পিছত মই ধুনীয়াকৈ ঘূৰাই পিনে ফ্ৰিজাৰত থৈ দিছোঁ। ফ্ৰিজাৰত থৈ দিলে ভিতৰত থকা বাটাৰ বা ঘিখিনি গোটা হৈ যায় আৰু টাৱাখনত দিয়াৰ পাছত লাহে লাহে গ'লে পিছত খোৱাৰ সময়ত মানে টেষ্টটো আহে চিধাকৈ মুখত। তো খাবলৈ বৰ টেষ্টি হয়। 40 মিনিট বা আধা ঘণ্টা ৰাখিব, তাতকৈ বেছি নাৰাখিব। তো এনেকৈ মই দুখন পৰাঠা বনালোঁ আৰু গৰমে গৰমে এনেকৈ পৰাঠাখন মাৰি দিলে লাচ্ছাটো বৰ ধুনীয়াকৈ ওলায়। দেখিছেনে আপোনালোকে, ইমান ধুনীয়া হৈছে পৰাঠাখন। লগত মই খাবলৈ লৈছোঁ আলুৰ ভাজি আৰু বাঁহ গজালিৰ আচাৰ। তো আপোনালোকেও ট্ৰাই কৰিব, বনাবলৈ খুবেই সহজ হয়। আৰু কমেণ্টছত জনাব যে ৰিলটো চাই কেনেকুৱা লাগিলে। আজিলৈ ইমানেই, বাই বাই।